अरे भाई, गंगा में डुबकी लेने से गरीबी दूर होती क्या? आपको खाना मिलता पेट को। मैं किसी की आस्था के ऊपर ठोस नहीं लगाना चाहता हूं। अगर किसी को दुख हुआ तो मैं माफी चाहता हूं, लेकिन आप बताइए, अरे जब बच्चा भूखा मर रहा है, बच्चा स्कूल में नहीं जा रहा है, मजदूरों को मजदूरी नहीं मिल रही है, जब ये है तो ये लोग जाकर हजारों रुपए खर्च करके कंपटीशन पे डुबकियां मार रहे। कंपटीशन में एक डुबकी मारता दूसरा, और जब तक वो टीवी में अच्छा नहीं आता तब तक डुबकी मारते रहते। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে যিটো মহাকুম্ভ মেলাক লৈ চাওক, তেওঁ মহাকুম্ভ মেলাক লৈ প্ৰতিক্ৰিয়া দিছে, কিন্তু হজক লৈ তেওঁ প্ৰতিক্ৰিয়া দিব পাৰিবনে নাই? যিহেতু আপুনি হজক লৈ প্ৰতিক্ৰিয়া দিয়াৰ সাহস নাই, তেতিয়াহ'লে কুম্ভক লৈও প্ৰতিক্ৰিয়া দিব নালাগে। হিন্দু মুছলমান সকলো একেলগে থাকিব লাগে। যদি হিন্দুক গালি পাৰে, তেতিয়াহ'লে আমি মুছলমান আৰু খ্ৰীষ্টিয়ানকো গালি দিব লাগিব। খ্ৰীষ্টিয়ানক গালি দিলে আপুনি মুছলমান হিন্দুকো গালি দিব লাগিব। আকৌ মুছলমানক গালি দিলে হিন্দু আৰু খ্ৰীষ্টিয়ানকো গালি দিব লাগিব। গতিকে এইবিলাকতো আমাৰ কাম নহয়। সেইকাৰণে মই ভাবোঁ যে কংগ্ৰেছ সভাপতিৰ দৰে ব্যক্তি এজনে ধৰ্মীয় কথা বতৰাৰ ওপৰত মাত মাতিব নালাগে। আমি যেনেকৈ কেতিয়াও ঈদৰ ওপৰত কথা নাপাতোঁ, হজৰ ওপৰত কথা নাপাতোঁ, আমি যেতিয়াও বৰদিনৰ ওপৰত কেতিয়াও কথা নাপাতোঁ, পূজাৰ ওপৰত কথা নাপাতোঁ, তেনেকৈ আমি নিউট্ৰেল হৈ থাকিব লাগে, আৰু তেতিয়াই দেশখন আগবাঢ়ি যাব।